মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ বাবে এই বছৰৰ প্ৰথমবাৰৰ বাবে এটি প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰ সলিউশন কৰি দিব ওলাইছো। আজিৰ এই প্ৰি ফাইনেল কোশ্চিন পেপাৰখন লোৱা হৈছে দৰং জিলাৰ চিপাঝাৰৰ গৰুকুটি এইচএছ স্কুলৰ পৰা। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ সম্পূৰ্ণ কোশ্চিন পেপাৰ সলিউশন সহ আগবঢ়াম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলো। এইখিনিতে এই সপ্তাহত মই শনিবাৰৰ পৰা তোমালোকৰ আগত ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ মাইনৰ এটা বাইক এক্সিডেন্ট হৈছিল। সেইকাৰণে তোমালোকৰ আগতে কেইদিন শাৰীৰিক অসুস্থ থকাৰ কাৰণে তোমালোকক ভিডিঅ' দিব পৰা নাই। গতিকে তোমালোকে আজিৰ পৰা আকৌ মই চেষ্টা কৰিম তোমালোকৰ আগত এটা এটাকৈ কমপক্ষেও ভিডিঅ' দিবলৈ। গতিকে বলাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত গ্ৰুপ এ ক শাখাৰ সমসাময়িক বিশ্ব ৰাজনীতি কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স কিতাপখনৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰো। কোশ্চিন 1, চমু উত্তৰ দিয়া। 1 into 6 equal to 6 এ কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? উত্তৰ, সোভিয়েত ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। তাৰপিছত নেক্সট কোশ্চিনটো দিয়া হৈছে NIEৰ সম্পূৰ্ণ ৰূপটো লিখা। NIEৰ সম্পূৰ্ণ ৰূপটো হল নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। চি, বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল ডেশ চনত? এইটো হ'ব বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল 1992 চনত ৰিঅ' ডি জেনেৰিঅ'ত। ডি, গোলকীয় ৰাজহুৱা সামগ্ৰীৰ এটা উদাহৰণ দিয়া। এইটো হ'ব পৰিষ্কাৰ পৰিৱেশ বা স্বাস্থ্য হল, যিকোনো এটা দিলে এইটো গোলকীয় ৰাজহুৱা সামগ্ৰীৰ উদাহৰণ হ'ব। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? উত্তৰ, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হল এন্টনিও গুটেৰেছ। আৰু এক নম্বৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখন হল আমাৰ মাতৃভূমি ভাৰতবৰ্ষ। এইক্ষেত্ৰত মই তোমালোকক কৈ যাওঁ, কোশ্চিন নম্বৰ 1 আৰু 2 সমাধান কৰি মই পিছত তোমালোকক এনসাৰখিনি তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম। গতিকে তোমালোকে অধৈৰ্য হ'ব নালাগে। এতিয়া মই তোমালোকৰ আগত কোশ্চিন 2টো লৈ আহিছো, উত্তৰ দিয়া। মিখাইল গৰ্বাচেভে সোভিয়েত ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? উত্তৰ, মিখাইল গৰ্বাচেভে সোভিয়েত ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা হল গ্লাছনষ্ট বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ, আৰু 2 পেৰেষ্ট্ৰইকা বা পুনৰ্গঠন। বি, সমগ্ৰ বিশ্বত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা। উত্তৰ, সমগ্ৰ বিশ্বত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংস্থাৰ নাম হল এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু মানৱ অধিকাৰ প্ৰহৰী। চি, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম কি? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েত ইউনিয়ন। ডি, ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘটিত দুটা সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। এইটো হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ হল নম্বৰ 1 সীমা সমস্যা আৰু নম্বৰ 2 কাশ্মীৰ সমস্যা। ডি নম্বৰ, জল প্ৰদূষণৰ দুটা কাৰণ লিখা। এইটো জল প্ৰদূষণৰ কেইবাটাও কাৰণ আছে, তাৰে ভিতৰত মই তোমালোকৰ আগত দুটা কাৰণ উল্লেখ কৰিছো। 1 ঔদ্যোগিক আৱৰ্জনা, 2 খেতি পথাৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য। এফ, বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা। বিশ্বায়নৰ দুটা কাৰণ হল
উন্নত প্ৰযুক্তি কৌশলৰ আৱিষ্কাৰৰ ফলত যাতায়াত আৰু যোগাযোগৰ প্ৰভূত উন্নয়ন বিশ্বায়নৰ এটা প্ৰধান কাৰণ। 2. পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু-বাহিনী আৰু মানুহৰ প্ৰৱাহ ত্বৰান্বিত হোৱাটো বিশ্বায়নৰ অন্যতম কাৰণ। সো মাই ডিয়াৰ ষ্টুডেন্ট, এইখিনি আসলে প্ৰশ্ন 1-ৰ 6টা 1 মূলাংক প্ৰশ্ন আৰু প্ৰশ্ন 2-ৰ 6টা 2 মূলাংকৰ মুঠ 18 নম্বৰৰ প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত এই 18 নম্বৰৰ প্ৰশ্নৰ সমাধানটো স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 1 আৰু 2-ৰ সমাধানখিনি তোমালোকে চাই ল'ব পাৰা। দেখা তোমালোকে এইখিনি কোৱেশ্চন নম্বৰ 1 স্ক্ৰীনশ্বট মাৰি লোৱা আৰু কোৱেশ্চন নম্বৰ 2 A B C D E একেলগে পালা। আকৌ তোমালোকক মই জনাই দিছো, তোমালোকে F E আৰু F2 একেলগে আকৌ তোমালোকে মাৰিব পাৰা। ওকে, এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। কোৱেশ্চন 3 ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক শেহতীয়া ধাৰাৰ বিষয়ে একই কথা। প্ৰশ্নটো 2022 ফাইনেলত আহিছিল। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বৰ্তমান যথেষ্ট ভাল সম্পৰ্ক থকাটো পৰিলক্ষিত হয়। অৱশ্য উভয়ৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক আছিল। তলত উভয়ৰে মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা হল। নাম্বাৰ 1, শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ লগত ৰাছিয়াৰ সম্পৰ্কক আমেৰিকাই ভাল দৃষ্টিৰে চোৱা নাছিল। সেয়েহে আমেৰিকাই পাকিস্তানৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিছিল। 2, শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকাক সমৰ্থন নকৰি ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতিক সমৰ্থন কৰাটো আমেৰিকাই ভাল পোৱা নাছিল। 3, বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত বিশেষকৈ প্ৰযুক্তিকৰণৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতবৰ্ষক সহযোগিতা আগবঢ়াইছে। আকৌ শতকৰা 15% উচ্চ প্ৰযুক্তি ভাৰত আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়। 4 নম্বৰ, ইয়াৰ উপৰিও সিলিকন উপত্যকাত কাম কৰাৰ বাবে 3 লাখ ভাৰতীয়ক আমেৰিকাই সুবিধা প্ৰদান কৰিছে। 5, ভাৰতৰ ব্যৱসায়িক খণ্ডত আমেৰিকাই সহযোগিতা আগবঢ়াই ছফ্টৱেৰখনৰ ৰপ্তানি কৰা শতকৰা 65% আমেৰিকাই লয়। আৰু 6 নম্বৰ হল, বৰ্তমান সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক ইমানেই উত্তপ্ত হৈছে যে আমেৰিকাই একমাত্ৰ ভাৰতক নতুন নতুন অস্ত্ৰ, হেলিকপ্টাৰ, যুদ্ধ বিমান আদি অৰ্পণ কৰিছে। কোৱেশ্চন 4, বৰ্তমানৰ বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা নিখুঁত সংগঠন বুলি ভাবানে? যুক্তি প্ৰদৰ্শন কৰা বা যুক্তি দৰ্শোৱা। আনসাৰ, বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ এক ৰাষ্ট্ৰসংঘ হল এক সামূহিক মঞ্চ য'ত বিশ্বৰ সকলো ৰাষ্ট্ৰই নিজৰ নিজৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে। 2, ৰাষ্ট্ৰসংঘ হল এনে এটা সংগঠন যিয়ে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজত সকলো বিষয়ত সহযোগিতাৰ সৃষ্টি কৰিব পাৰে। 3, বিশ্বত নিৰাপত্তা আৰু শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘ অতি প্ৰয়োজনীয়। 4, বিশ্বৰ সকলো ব্যক্তিক মানৱ মৰ্যাদা প্ৰদান, বিভিন্ন ৰাষ্ট্ৰৰ উগ্ৰ আচৰণক নিয়ন্ত্ৰণ কৰা আদিৰ বাবে এনে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজনীয়। 5, বৰ্তমান বিশ্বত অভাৱনীয় হাৰত বৃদ্ধি পোৱা অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ আৰু
নিৰ্মূলৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে এটা অভিভাৱক সংগঠনৰ প্ৰয়োজন আছে। 6. ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বৰ দুৰ্বল দেশসমূহৰ যথেষ্ট আস্থা আছে। সো এইটো আছিলে ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয়তা। নেক্সট কোশ্চেন 5, বিশ্বায়নৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ উল্লেখ কৰা। বিশ্বায়নৰ সপক্ষে দুটা যুক্তি বা ইতিবাচক দিশ। 1. বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে যিকোনো দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে। নাম্বাৰ 2, বিশ্বায়নৰ ফলত বিশ্বৰ উন্নত প্ৰযুক্তিবিদ্যাসমূহ সকলো দেশে গ্ৰহণ কৰিব পাৰিছে। এতিয়া বিশ্বায়নৰ বিপক্ষে দুটা যুক্তি বা বিশ্বায়নৰ নেতিবাচক দিশ। বিশ্বায়নৰ দ্বাৰা বহুজাতিক কোম্পানী বা পুঁজিপতিসকলে ৰাষ্ট্ৰসমূহত হস্তক্ষেপ কৰাৰ সুবিধা পায়, যিটো ৰাষ্ট্ৰসংঘৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্নৰ চিহ্নৰ অৱতাৰণা কৰিছে। নাম্বাৰ 2, বিশ্বায়নৰ ফলত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। কোশ্চেন নাম্বাৰ 6, বিশ্বজনীন উমৈহতীয়া মানে কি? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা। তোমালোকৰ এই কোশ্চেনটো 2012 আৰু 2014তো আহিছিল। সমূহীয়া বুলিলে সেই সম্পদক বুজায় যিবোৰ কোনো গোট গোষ্ঠী সম্প্ৰদায় সমূহে সমূহীয়াভাৱে উপভোগ কৰিব পাৰে। ঠিক সেইদৰে বিশ্বৰ এনে কিছুমান অঞ্চল আছে যিবোৰ বিশেষভাৱে কোনো এখন ৰাষ্ট্ৰৰ সাৰ্বভৌম অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত নপৰে। কোনো এখন ৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ ক্ষেত্ৰৰ নিয়ন্ত্ৰণ নথকা সেই স্থান, অঞ্চল অথবা সম্পদৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমূহীয়া শাসনৰ প্ৰয়োজন। গতিকে সেই স্থান, সম্পদ বা অঞ্চলক বিশ্বজনীন সমূহীয়া বা উমৈহতীয়া বুলি কোৱা হয়। এতিয়া বিশ্বজনীন সমূহীয়া ৰক্ষাৰ বাবে তিনিটা ব্যৱস্থা। তোমালোকৰ প্ৰশ্নত দুটা ব্যৱস্থা দিছিল। 1. উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা গঢ়ি উঠা উচিত। নাম্বাৰ 2, বিশ্বজনীন সমূহীয়া ৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ সকলো ৰাষ্ট্ৰক ঐক্যমতত উপনীত হোৱাটো উচিত। 2. উপকূলীয় অঞ্চলত জনবসতি হ্ৰাস কৰাৰ বাবে চেষ্টা কৰিব লাগে। কোশ্চেন 7, ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা। উত্তৰ, ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হল 5খন: আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, চীন আৰু সোভিয়েট ৰাছিয়া। এতিয়া মই তোমালোকৰ আগত 8 নম্বৰৰ অৰ্থাৎ 6 মূলাংকৰ 4টা প্ৰশ্ন আলোচনা কৰিম। চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ আলোচনা কৰা। প্ৰশ্ন 2012, 2018 আৰু 2022 আহিছিল। অতীতৰ সময়ছোৱাৰ পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অতি উন্নত আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্পৰ্ক সংঘাতলৈ ৰূপান্তৰিত হৈছিল। তলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হল। 1. উভয় দেশে বৈদেশিক শক্তিৰ বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত আৰু এছিয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি আহিছে। নাম্বাৰ 2, অৱশ্য 1962 চনৰ ভাৰত-চীন যুদ্ধই উভয় দেশৰ মাজত সম্পৰ্কৰ কিছু বিঘ্নিত কৰিছে যদিও 1981 চনত উভয়ে সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হয়, যিটোৱে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিয়ে। নাম্বাৰ 3, চীন আৰু ভাৰত উভয় দেশে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে, যাৰ দ্বাৰা উভয়ে অৰ্থাৎ ভাৰতে চীনত আৰু চীনে ভাৰতত ব্যৱসায় বাণিজ্য চলাই আহিছে। 4. বৰ্তমান সময়ছোৱাত বিশ্বৰ পৰা
সন্ত্ৰাসবাদ আঁতৰ কৰাৰ ক্ষেত্ৰত উভয় দেশে এটা শাৰীতে থিয় হৈছে। নাম্বাৰ 5, বৰ্তমান সময়ছোৱাত উভয় দেশৰ মাজত যাতায়াত, যোগাযোগ, অৰ্থনৈতিক সহযোগিতা আদিৰ ক্ষেত্ৰত সহযোগিতাৰ ফলত এক সুসম্পৰ্ক গঢ়ি উঠিছে। আচ্ছা, নেক্সট প্ৰশ্নটো তোমালোকৰ আছিল আসিয়ানৰ মূল স্তম্ভ কেইটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা, নাইবা প্ৰশ্নটো তোমালোকৰ আসিয়ান কি, আসিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা, এনেকুৱাও তোমালোকৰ প্ৰশ্নটো আহিব পাৰে। দেখা, আসিয়ানৰ সম্পূৰ্ণ ৰূপটো হল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ, অৰ্থাৎ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন। এই অঞ্চলৰ 5খন ৰাষ্ট্ৰ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘোষণাপত্ৰত স্বাক্ষৰ কৰি 1967 চনত আসিয়ান প্ৰতিষ্ঠা কৰিছিল। আসিয়ানৰ মূল বিকাশ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত সীমাবদ্ধ নাৰাখি ব্যাপক কৰাৰ বাবে তিনিটা স্তম্ভ গঠন কৰিছে। এই স্তম্ভকেইটা হল, নাম্বাৰ 1, আসিয়ান নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদৰ জৰিয়তে আসিয়ানে সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত মিলাপ্ৰীতি, সহযোগিতা, আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয় হস্তক্ষেপ নকৰা, দেশৰ সাৰ্বভৌমত্বক সন্মান জনোৱা, বৈদেশিক নীতিৰ মাজত সমন্বয় সাধন আদিৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছে। নাম্বাৰ 2 হল আসিয়ান অৰ্থনৈতিক পৰিষদ। ইয়াৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক উন্নয়ন, ব্যৱসায় বাণিজ্য আদি উন্নত কৰিবলৈ বিচৰা হৈছে, যাতে দক্ষিণ পূব এছিয়া অৰ্থনৈতিক সমতাৰ কেন্দ্ৰস্থল হৈ পৰে। নাম্বাৰ 3টো লৈ আহা, আসিয়ান সামাজিক সাংস্কৃতিক পৰিষদ। আসিয়ানে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক সাংস্কৃতিক ক্ষেত্ৰত সৃষ্টি হোৱা বিবাদ দূৰ কৰা, সামাজিক মূল্যবোধৰ প্ৰতি সন্মান, আদান প্ৰদান, সাংস্কৃতিক আদান প্ৰদান ইত্যাদি উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে। এইখিনি আসলে কি আসিয়ানৰ মূল স্তম্ভৰ বিষয়ে আলোচনা। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম, যিহেতু 8ৰ অৰ্থ আলোচনা কৰিছো। পাৰিপাৰ্শ্বিকতা বুলিলে কি বুজা? পৰিৱেশ সম্বন্ধীয় সমস্যাবোৰ আলোচনা কৰা অথবা সোভিয়েত ইউনিয়নৰ ভংগনৰ কাৰণসমূহ চমুকৈ আলোকপাত কৰা। পাৰিপাৰ্শ্বিকতা বুলিলে আমি সাধাৰণতে প্ৰকৃতিৰ লগত জড়িত বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, কীট পতংগ আদিৰ সমষ্টিকে বুজে। এই সকলোবিলাক লগ হৈ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। ই এক স্বাভাৱিক আৰু গতিশীল প্ৰক্ৰিয়া। ইয়াৰ ওপৰত ভিত্তি কৰি মানৱ সভ্যতা গঢ় লৈ উঠিছে। মানৱ পৰিৱেশ সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে। পাৰিপাৰ্শ্বিকতাৰ বিভিন্ন সমস্যাসমূহ বা কাৰণসমূহ তলত উল্লেখ কৰা হল। 1 নম্বৰ হল উদ্যোগীকৰণ। উদ্যোগীকৰণ এক বিশ্বজনীন প্ৰক্ৰিয়া। প্ৰতিখন দেশৰে উন্নয়নৰ দিশবোৰ ইয়াৰ লগত জড়িত। সেইফালৰ পৰাই ই এক এৰাব নোৱাৰা পৰিঘটনা। পৃথিৱীৰ বেছিভাগ উদ্যোগত, বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত অবৈজ্ঞানিক সা-সৰঞ্জামৰ ব্যৱহাৰৰ ফলত ঔদ্যোগিক প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাসমূহ বৃদ্ধি পাইছে। নাম্বাৰ 2, প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন। ৰাষ্ট্ৰবিলাকে নিজৰ ৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যাপক হাৰত প্ৰাকৃতিক সম্পদসমূহ উদ্ঘাটন কৰিছে। তাৰোপৰি বৰ্তমান এই সম্পদসমূহৰ গঢ়ি উঠিছে মানৱ পৰিৱেশ সম্পূৰ্ণ। ঠিক আছে, ব্যাপক হাৰত প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰিছে। তাৰোপৰি এই সম্পদসমূহৰ অধিকাৰ
গতিকে এছাম পুঁজিপতিৰ হাতত যোৱাত ইয়াৰ ফলাফল আৰু অধিক বেয়া হৈছে। এতিয়া বনাঞ্চল হ্ৰাস দ্ৰুতগতিত বাঢ়ি অহা জনসংখ্যা আৰু ব্যাপক ঔদ্যোগিকৰণৰ কাৰণে বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰি আহিছে। তাৰোপৰি মানুহৰ প্ৰয়োজনীয়তা ও বনাঞ্চল হ্ৰাস কৰাত অৰিহণা যোগাইছে। অথবা সোভিয়েত ইউনিয়ন ভঙ্গনৰ কাৰণবোৰ চমু আলোকপাত কৰা। প্রশ্নটি 2013, 2015, 2017, 2019, 2022 এইচএস ফাইনাল এক্সামিনেশন পাইছিল, গতিকে এইবারও আহার পুরা সম্ভাবনা আছে। দেখা 1991 চনৰ 25 ডিসেম্বৰ তাৰিখে সোভিয়েত ইউনিয়ন ভংগ হৈছিল। USSRৰ পতনত বিভিন্ন কাৰকে অৰিহণা যোগাইছিল। তলত এই কাৰণসমূহ আলোচনা কৰা হল। নাম্বাৰ 1, ইয়াত সন্দেহ নাই যে সোভিয়েতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অনুষ্ঠানসমূহৰ আভ্যন্তৰীণ দুৰ্বলতা আৰু জনসাধাৰণৰ আশা পূৰণ কৰাত ইয়াৰ বিফলতাই সোভিয়েত ইউনিয়নৰ পতনৰ অন্যতম কাৰণ। নাম্বাৰ 2, প্ৰশাসনৰ দুৰ্বলতা আৰু অৰাজকতা, দুৰ্নীতি আৰু জনতাৰ স্বাধীনতাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মোহভংগ আৰম্ভ হৈছিল। 3, গৰ্বাচেভৰ জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা সংস্কাৰ নীতি। তাৰপিছত 4, ৰাছিয়াকে ধৰি সোভিয়েতৰ বিভিন্ন অংগৰাজ্যৰ গঢ়ি উঠা জাতীয়তাবাদৰ ভাৱধাৰা আৰু নিজৰ আৰু সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি অহা মনোভাৱে USSRৰ পতনত বিশেষ অৰিহণা যোগাইছিল। 5, সাৰ্বভৌম আৰু অখণ্ডতাৰ প্ৰতি মহাদেশসমূহৰ স্পৃহাই সোভিয়েত ইউনিয়নৰ অখণ্ডতাৰ প্ৰতি এক বৃহৎ ভাবুকি সৃষ্টি কৰে। আৰু নাম্বাৰ 6, বহুতে শীতল যুদ্ধৰ সময়ছোৱাত মত পোষণ কৰিছিল যে জাতীয়তাবাদী ভাৱধাৰা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাই কেন্দ্ৰীয় এছিয়াৰ ৰাষ্ট্ৰসমূহক তেওঁলোকৰ পৃথক জাতিগত আৰু ধৰ্মীয় ভিন্নতাৰ বাবে ৰাছিয়াৰ পৰা আঁতৰাই আনিছিল। সো এইখিনি আছিলে সোভিয়েত ইউনিয়নৰ ভংগনৰ কাৰক। মৰমৰ ছাত্ৰ ছাত্ৰী সকল, সেইখিনি আছিলে গ্ৰুপ এৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ। এতিয়া মই তোমালোকক গ্ৰুপ বি অৰ্থাৎ খ শাখা স্বাধীনোত্তৰ ভাৰতীয় ৰাজনীতিৰ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স, ইয়াৰ যিখিনি কোশ্চিন আছে মই আৰু এটা ভিডিঅ'ত তোমালোকৰ আগত আলোচনা কৰিব লাগিব, নহলে ভিডিঅ'টো দীঘল হৈ যায়। গতিকে মই এই প্ৰশ্নটি তোমালোকক দেখাই দিছো। নেক্সট ভিডিঅ'ত এইখিনি পাবা। তোমালোকে কোশ্চিনটো চাই যাও। ওকে, 11 নম্বৰৰ প্ৰশ্ন। 11 নম্বৰ, 12, 13, 14, 15, 16, 17, সো এইখিনি আসলে পার্ট বির প্রশ্ন। সো মাই ডিয়ার স্টুডেন্ট, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনি। গতিকে আশা কৰিছো এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকৰ পৰীক্ষাসমূহত সহায় কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।